বৰপেটা জিলা চেগাৰ পথেমাৰী খোলাপন্থা মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ে মহাত্মা গান্ধীৰ মৃত্যু দিৱস পালন। বৰপেটা জিলা চেগাৰ পথেমাৰী খোলাপন্থা মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস পালন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে খোলাপন্থা মণ্ডল কংগ্ৰেছৰ সভাপতি আব্দুল মজিদ তালুকদাৰ, গমা ফুলবাৰী ব্লক কংগ্ৰেছ কমিটিৰ উপসভাপতি গুলজাৰ হুছেইনৰ লগতে সমাজৰ আন বহু জ্ঞানী ব্যক্তি উপস্থিত থাকে। জাতিৰ পিতা মহাত্মা গান্ধীকে যাক 1948 চনৰ 30 জানুৱাৰী তাৰিখে আবেলি 5:17 হত্যা হৈছিল, নতুন দিল্লীৰ বিৰলা হাউচ কম্পাউণ্ডত এখন জনসভাত হত্যা কৰা হৈছিল মহামানৱ মহাত্মা গান্ধী। সেয়ে মহান ব্যক্তিগৰাকীৰ মৃত্যু দিৱসৰ প্ৰত্যেক বছৰ 30 জানুৱাৰী তাৰিখে পালন কৰা হয়। ভাৰতবৰ্ষৰ এই বিশেষ দিনটো শান্তি দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতে ভাৰতবৰ্ষৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু সমাৰোহৰ মাধ্যমেৰে মহামানৱগৰাকীৰ অৱদান আৰু দেশৰ বাবে আগবঢ়োৱা ভূমিকাৰ বাবে তেখেতক আদৰ্শ হিচাপে স্মৰণ কৰা হয়। প্ৰতিজন ভাৰতীয় আজিৰ দিনটোতে তেখেতৰ আদৰ্শ অনুধাৱন কৰাৰ লগতে স্মৰণ কৰা পৰিলক্ষিত হয়। দক্ষিণ বৰপেটাৰ পৰা আবু মুতালেবৰ ৰিপৰ্ট, অসম ক্ৰান্তিক সংবাদ। কমিটিৰ উদ্যোগত মহামানৱ মহাত্মা গান্ধীৰ ৭৮তম মৃত্যুবাৰ্ষিকী উদযাপন কৰিলোঁ। যিজনা প্ৰখ্যাত নেতা, যাক ভাৰতবৰ্ষৰ বাপুজী বুলি কোৱা হয়, যাৰ নেতৃত্বত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল, সেইজনা নেতাক 1948 চনৰ আজিৰ এই দিনটোতে RSSৰ দৰে সংগঠনৰ নেতা নাথুৰাম গডছে আমাৰ এই প্ৰখ্যাত মনীষী জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰিছিল। তেখেতক হত্যা কৰা মানে আমাৰ জাতিক হত্যা কৰিছিল। আমি খুব দুখ প্ৰকাশ কৰিছোঁ আজিৰ এই তেখেতৰ মৃত্যুবাৰ্ষিকীক, আৰু আমি সেইসকল সংগঠন তথা সেইসকল সংগঠনৰ নেতাক আমি এই চবতে গৰিহণা জনাইছোঁ। আমাৰ ভাৰতবৰ্ষত যাতে এনেকুৱা আততায়ী ব্যক্তি নাথাকে, দেশৰ পৰা আততায়ী নিৰ্মল হওক, দেশত শান্তি সম্প্ৰীতি বৃদ্ধি পাওক, শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ সৃষ্টি হওক। আজি আমি মহাত্মা গান্ধীৰ ৭৮তম জন্মবাৰ্ষিকীত খোলাবন্ধা মণ্ডল কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ পৰা দেশত চলি থকা হিংসা বিদ্বেষ অশান্তি জাতি বিদ্বেষী এইবিলাক ভাৱ যাতে আঁতৰি দেশত শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ এনাজৰীৰ সৃষ্টি হয়। আমি যাতে আমাৰ এই ধৰ্মনিৰপেক্ষ দেশ এই ভাৰতবৰ্ষত যাতে আমি সুখ শান্তিৰে সকলোৱে ভাই ভাই হিচাপে মিলা প্ৰীতি চলিব পাৰোঁ, এই আহ্বান আপোনালোকৰ জৰিয়তে আমি গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণৰ ওচৰত ৰাখিছোঁ। ধন্যবাদ। আজি 30 জানুৱাৰী মহামানৱ মহাত্মা গান্ধীৰ মৃত্যুবাৰ্ষিকী, তো ৭৮তম মৃত্যুবাৰ্ষিকী নহয়, ৭৮তম মৃত্যুবাৰ্ষিকী। সেই উপলক্ষে আমি খোলাবন্ধা মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত আহি উপস্থিত হৈছোঁ। খোলাবন্ধা মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত আজি মহামানৱ মহাত্মা গান্ধীৰ মৃত্যুবাৰ্ষিকী আমি উদযাপন কৰিলোঁ। এই অনুষ্ঠানত মণ্ডল কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া উপস্থিতিত আমি কিছু সংখ্যক মানুহে তেখেতৰ মৃত্যু তিথিটো আমি তেখেতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি ধূপ ধূনা জ্বলাই আমি উলহ মালহেৰে তেখেতৰ মৃত্যুবাৰ্ষিকী আমি উদযাপন কৰিলোঁ। আমাৰ ভাৰতবৰ্ষৰ নেতৃত্ব লোৱা আমাৰ স্বাধীনতা সংগ্ৰামী নেতা মহামানৱ মহাত্মা গান্ধী ডাঙৰীয়া দেৱৰ আজি ৭৮তম মৃত্যুবাৰ্ষিকী আমি উদযাপন কৰিলোঁ। আমি মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকল, আমাক ব্লক কংগ্ৰেছৰ উপসভাপতি মাননীয় গুলজাৰ চাপ তেখেতেও উপস্থিত আছিল, আৰু আমাৰ এই অঞ্চলৰ মুখ্য ব্যক্তিসকলক লৈ আজি তেখেতৰ মৃত্যুবাৰ্ষিকী আমি বহল ভিত্তিত পালন কৰিলোঁ।